আপুনি ফুটপাথৰ ফাষ্ট ফুড খায় নেকি? তেন্তে আপুনি সাৱধান হওক। ফাষ্ট ফুড খাই বিপদত একাংশ গ্ৰাহক। এই ঘটনা মহানগৰীৰ নাৰেংগীৰ। ফাষ্ট ফুডৰ নামত যদি আপুনি চিকেন পকৰা খায় তেন্তে এতিয়াৰে পৰা সাৱধান হওক। কাৰণ চিকেন পকৰাৰ নামত বহুদিনৰ পুৰণি মাংস খুৱাব পাৰে আপোনাক। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নাৰেংগীত। মহানগৰীৰ নাৰেংগীত থকা এখন পদপথৰ SGN ফাষ্ট ফুড নামৰ দোকানৰ পৰা এজন লোকে চিকেন পকৰা ক্ৰয় কৰিছিল। কিন্তু চিকেন পকৰাটো খাওঁতে উৎকট দুৰ্গন্ধ পায় চিকেনখিনি বহু পুৰণি বুলি অনুমান কৰে। লগে লগে ভুক্তভোগী লোকজনে দোকানীজনক অৱগত কৰে। ইয়াৰ পিছতেই ভুক্তভোগীৰ অভিযোগ অনুসৰি দোকানখনৰ গৰাকীয়ে খঙত অগ্নিশৰ্মা হৈ ভুক্তভোগী লোকজনক ধমকি দিয়াৰ অভিযোগ কৰিছে। লগতে পকৰাৰ মাংসখিনি পুৰণি হোৱাৰ কথাও অস্বীকাৰ কৰে। ইফালে সংবাদ মাধ্যমৰ আগত দোকানৰ কৰ্মচাৰীয়ে চিকেন পকৰাত ব্যৱহাৰ হোৱা মাংসখিনি পুৰণি বুলি স্বীকাৰ কৰিছে। ইতিমধ্যে গ্ৰাহকগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ লোকক অৱগত কৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। মই চিকেন পকৰা আনিব গৈছিলোঁ। ল'ৰাজনে ক'লে যে 40 টকা। মই ক'লোঁ মোৰ তাত 40 টকাই আছে, 2 পিচ দিব নেকি? তাৰপিছত সি ক'লে নোৱাৰিম বুলি ক'লে। মই পাৰে যদি দিয়া। তাৰপিছত ক'লে অলপ টানে হয়। তাৰপিছত দি দিলে মোক 2টা পিচ। মই লৈ আহিলোঁ। মানে ওপৰৰ পৰা মই অলপ ছিঙি কিনে খালোঁ, তেতিয়া গম পোৱা নাই। তাৰপিছত মোৰ ভিনদেউ হয়। ভিনদেউৱে যেতিয়া ক'লে যে এইটো গোন্ধ ওলাইছে, তো ক'ৰ পৰা আনিছে? তাৰপিছত সুধিব গ'লোঁ। সুধিব যাওঁতে সি মানে দপদপাই আহিছে যে নহয়, ৰাতিপুৱা এইটো কাটি কিনে আনিছোঁ, ৰাতিপুৱাহে বনাইছোঁ, এতিয়াৰ মাংস হয়। তাৰপিছত মই ক'লোঁ যে এতিয়াৰটো নহয়। 2-3জনক মানুহক সুধিলোঁ, তেতিয়াতো সি দপদপাই উঠি আছে। তাৰপিছত মোৰ ভিনদেউৱে মানে 100 এটা মাৰি দিলে যে খঙতে কিয় মিছা কথা কৈ আছোঁ। তাৰপিছত সি তেতিয়া ক'লে যে নহয়। তাৰপিছত চবকে সোধাৰ পিছত তেতিয়া ক'লে যে গোন্ধ ওলাইছে। তাৰপিছত সি মালিকক ফোন কৰিলে নেকি, ল'ৰাজন আহিলে। তাৰপিছত মোক ভিনদেউক কৈছে যে চাবি সোমাই দিম, এইটো চাবি দেখিছে নেকি বুলি কৈছে। চাবিটো মাৰি দিম, গল ইপাৰ হৈ যাব। তাৰপিছত এটা ফোন কৰিম বোলে, জেলত সোমাই যাবি, বেছি কথা নকয়, মোক চিনি পাওঁ নেকি বোলে। এইবিলাক দপদপাইছে, কিবা ধমকি দিছে আমাক। এনেকৈ কৈ কিনে আৰু আমি কৈছোঁ যে ঠিক আছে, আমি কি কৰিব লাগে সেইটো কৰি আছোঁ বুলি কৈ গুচি আহিছোঁ আৰু। मैं इनको सामान दिया, ठीक है, आए थे मेरे पास में, कम दाम में सामान लेके गए ऊपर से। मैं बोला कि नहीं होगा, फिर भी लेके गए। बोला कि दे दो ना भाई, दे दो ना, हम दे दिया। उसके बाद में वहाँ से आए, हम प्याज काट के इधर में खड़ा ही था। ये प्याज, ये देखिए 3 को प्याज छिला, प्याज छिलके में से है, इधर से आया और वहाँ पे खींच के ले जाके वहाँ पे थप्पड़ मारा मेरे को। एकदम सुबह जाके लेके आया, लेके आके यहाँ पे बना के लगाया। मांगो के नीचे ऐसे नहीं, अभी কিন্তু বেয়া মাংস। अब बेया हो सकता है, अब हम दुकान से लेके आए ना, हमको थोड़ा नहीं पता था ना। हम उनको बोलता भी ठीक है, कोई बात नहीं है, पैसा रिटर्न कर लो, कोई बड़ा बात नहीं है, हो जाता है, कभी कभार किसी से गलती हो सकता है, ठीक है, मारना नहीं चाहिए ना, जोर से मारा मेरे को सबके सामने, अच्छा बात नहीं होता है ना ये। ऊपर से मेरा মানে তেখেতৰ দোকানটো মই আঁতৰাবও কোৱা নাই, কিন্তু জাষ্ট মানে সিহঁতক এটা মানে নলেজত মানে বঢ়াই দিব লাগে যে মানুহৰ কাষ্টমাৰ সদায় যাতে ভাল বস্তু এটা দিয়ে। মানে এইটো নহয় যে তেখেতৰ মই পেটত লাঠি মাৰি মই নিজৰ তেখেতৰ দোকানখন মই আঁতৰাব বিচৰা নাই। কিন্তু এটা কথা হ'ল যে যাতে কাষ্টমাৰে 10 টকাৰ বস্তু 10 টকাৰে পাওক, বা 40 টকাৰ বস্তু আপুনি যদি 20 টকাত বিচাৰিছে, সেই 20 টকাৰ বস্তুটো যাতে ভাল বস্তুৱেই হওক, তেখেতে যাতে সেই 40 টকাৰ বস্তু 20 টকাত বিক্ৰী কৰে, যাতে পচা বস্তু নিদিয়ে, মই সেইটো বিচাৰোঁ। আৰু এটা কথা হ'ল কি, তেখেতসকলৰ যিটো খানা বনায় যে আপোনাৰ ধৰক মানে সিহঁতে প্ৰথমতে নিজে টেষ্ট কৰি চাব লাগে যে সেই বস্তুটো ভালে নে বেয়াই, তাৰ পিছতে কাষ্টমাৰৰ আগত চাৰ্ভ কৰিব লাগে। মতে বুলি নহয়, আনকি আপোনাৰ 10জনক সোধক বা 20জনক সোধক, তেখেতক সুধিব এই বস্তুটো লৈ কেনে যেতিয়া আপুনি সুধিব যে এই বস্তুটো আপোনাৰ খাব লগা হয় নে নহয়, আনকি এই বস্তুটো গোন্ধ শুহিলে আপোনাৰ বমি ওলাই যাব। মই আপোনাৰ GMC এজনক মই ফোন কৰিছোঁ, তেখেতে কৈছে এইটো মোৰ ওপৰৰ কথা, কাৰণ আপুনি গোটেই বস্তু মই চাব নোৱাৰোঁ। যেতিয়া আপুনি কমপ্লেইন কৰিছে, কমপ্লেইন কৰাৰ বিনিময় আপুনি মোক খালি মানে ভিজুৱেলবিলাক দিব, মই তাৰ পক্ষত মই কিবা কৰিব পাৰোঁ যাতে মই কৈ দিম বুলি কৈছে। গুৱাহাটীৰ পৰা হেনাদে ৰিপৰ্ট, এনি ভাৰত 24।